আগবঢ়াইছোঁ এটি বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। এই অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। আমাৰ প্ৰাণৰ ভূপেন হাজৰিকাৰ আদৰৰ শ্ৰোতা, আপোনাক নমস্কাৰ। আমাৰ এই অনুষ্ঠানত আমি যোৱাটো খণ্ডত আশা ভোঁসলেই গোৱা অসমীয়া চিনেমাৰ গীত আৰু অসমীয়া সুৰৰ হিন্দী ভাষাৰ গীত এই বিষয়ে কথা পাতি আছিলোঁ। আৰু এই বিষয়ে আমাৰ কথা বতৰাত ভাগ লৈছে অসমৰ এগৰাকী জ্যেষ্ঠ চিত্ৰ সাংবাদিক বিদ্যুৎ কুমাৰ ভূঞাই। যোৱাটো খণ্ডৰ শেষৰ ফালে ৰুদালি চিনেমাত আশা ভোঁসলেই গোৱা সময়ৰ অগ্ৰগতিৰ গীতটিৰ হিন্দী সংস্কৰণ সময় ও ধীৰে চলো এই গীতটিৰ কথা পাতিছিলোঁ আৰু গীতটি শুনাইছিলোঁ শ্ৰোতা সমাজক। আজিৰ খণ্ডতে আৰম্ভ কৰিব খুজিছোঁ ৰুদালি চিনেমাত আশা ভোঁসলেই গোৱা আন এটি গীতৰ প্ৰসংগৰে। এয়া আমাৰ সৈতে বিদ্যুৎ কুমাৰ ভূঞা। আৰু এটা গান তাত আছে, এইটো আমাৰ অসমীয়া আমাৰে মইনা খুবই নিচুকনি গীত আচাৰ্যীয়ে গাইছিলে। বিতেনা 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 ৰে করে
এলবামৰ ক্ষেত্ৰতো এটা এইটো যেতিয়া নতুন শতাব্দী আহিব খুজিছে, নতুন সহস্ৰাব্দ, সেই সময়ত গুৱাহাটীৰ এটা প্ৰডাকশ্যন হাউচে এটা এলবাম কৰিছিলে ছয়নিকাটোত এটা গান আশাজীৰ কণ্ঠত আছিলে, সেইটো হ'ল ভালকে পুনৰ চোৱা এবাৰ কোৱাচোন চিনিব পাৰিছানে। এইটো সুৰত তাৰ আগতে বাংলা ভাৰ্চন এটা বেলেগ কথাৰে লতাজীয়ে গাই থৈছে। এই এলবামটোতে লতা মংগেশকাৰে এটি গীত গাইছিলে, গোদাবৰী নৈৰে পাৰৰে পৰা অসমীয়া আইলৈ যাচো প্ৰণাম। আৰু এটা গীত ভূপেন দাই লতা মংগেশকাৰৰ লগতে বোধ কৰোঁ জ্যোতিবান্ধি গাইছিলে, যিটো বিমূৰ্ত মোৰ নিশাটিৰ সুৰৰ আছিল। গীতটো হ'ল দুয়ো মুখামুখি অতি সুখে সুখী, এনেকৈ আৰম্ভণি কৰি গীতটো আছিল। যি নহওক বাৰু, আমি এই মুহূৰ্তত আশা ভোঁসলে গোৱা আপুনি কোৱা গীতটি শুনাব খুজিছোঁ। সেই ছয়নিকাতে আৰু এটা গান আছিলে আশাজী আৰু ভূপেন দাৰ কণ্ঠ ডুৱেট, উদং উদংগা কোন কৃষকৰ গা, উদং উদংগা কোন ডেকাৰে গা,
সুঠাম হাতে পথাৰ চহাই হাল বাইছে চা এই ক'ৰ আশা পুস্তিকানি হাল বোৱা অসমীয়া হাল বোৱা শব্দ কোৱাই দিছে এই কম ডাঙৰ কথা নহয় গা জিকাৰ খাই যায় আৰু এইটোৰ ভাৰ্চনতে সেই ভূপেন দাই যিটো কৰে আৰু এইটো বাংলাতো আছে এটা ভাৰ্চন কথা বেলেগ তাত उदंगा कुंद करेगा ओ उदंगा कुंद करेगा उताम हाथे पथर सहाय हाल बाइसे सा उदंगा कुंद करेगा ओ उदंगा कुंद करेगा उताम हाथे पथर सहाय हाल बाइसे सा उदंगा कुंद करेगा उदंगा कुंद करेगा रंग लोई की खेले ओ रंग लोई की खेले সৰিয়হৰ হালধীয়া ৰঙত লুকাই খেলে কৃষ্ণ চূড়াৰ ফুলটি মোৰ খোপাত দিলে চা উদংগা কুন্দ কৰেগা উদংগা কুন্দ কৰেগা উঠাম হাতে পথাৰ সহায় হাল বাইছে চা উদংগা কুন্দ কৰেগা উদংগা কুন্দ কৰেগা মুগা পলু উন্দিটি নিখাত পতায় মুগা পলু উন্দিটি নিখাত পতায় পুৱাই উঠি দেখো কোন সাঁতুৰি পাৰ হয় ও সাঁতুৰি পাৰ হয় মুগা পলু উন্দিটি নিখাত পতায় মুগা পলু উন্দিটি নিখাত পতায় পুৱাই উঠি দেখো কোন সাঁতুৰি পাৰ হয় ও সাঁতুৰি পাৰ হয় জীৱন লৈ কি খেলে ও জীৱন লৈ কি খেলে যদি লাগে দেশৰ হকে মৰণ লৈও খেলে যদি লাগে দেশৰ হকে মৰণ লৈও খেলে ঘৰতৰে শেৱালি মোৰ শিৰত ঢালে চাওঁ উদংগা কুন্দ কৰেগা ও উদংগা কুন্দ কৰেগা উঠাম হাতে পথাৰ সহায় হাল বাইছে চাওঁ উদংগা কুন্দ কৰেগা ও উদংগা কুন্দ কৰেগা আপুনি শুনি আছে আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা এই অনুষ্ঠানটিত আজি আশা ভোছলেই গোৱা অসমীয়া গীত আৰু অসমীয়া সুৰৰ হিন্দী গীত এই বিষয়ে আমি কথা পাতি আছোঁ আৰু গীত শুনাই আছোঁ আমাৰ সৈতে ষ্টুডিঅ'ত আছে চিত্ৰ সাংবাদিক বিদ্যুৎ কুমাৰ ভূঞা আহি গ'ল আশা ভোছলেৰ আৰু এখন চিনেমা সেইখন হ'ল ভূপেন দাৰ মিউজিক মিল গাই মঞ্জিল মুজে এইখন লেখ টেণ্ডনৰ ছবি আমাৰ ৰবীনা টেণ্ডনৰ ফেমিলিৰ পুৰণি ডাইৰেক্টৰ ভূপেন দাৰ সমসাময়িক তাত বজালি যে পেপাটিৰ সুৰত হে কোন মিলা মোহেৰে না নেৰি 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 না 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 নেৰি 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 Jiggy jump, jump, boogie jump, jiggy jump, jump, jiggy jump, jump.
मोहे हाय रे बादल बन के छाए रे पास जो आए नैन मिलाए सांसों में आंधी सी आए रे दिल है कि धड़के ही जाए रे कमर पे मोहे हाय रे बादल बन के छाए रे पास जो आए नैन मिलाए सांसों में आंधी सी आए रे दिल है कि धड़के ही जाए रे मेरा अपना जागू या सो सखी मैं उसकी ही बस हूँ सखी मैं उसके बिना अब नहीं जीना रोग भी कटे कोई निकट है गोरी तेरे मन से कौन मिला मोहे हाय रे बादल बन के छाए रे पास जो आए नैन मिलाए सांसों में आंधी सी आए रे दिल है के धड़के ही जाए रे बादल बन के छाए रे पास जो आए नैन मिलाए सांसों में आंधी सी आए रे दिल है कि धड़के ही जाए रे আচাজীৰ কথা প্ৰসংগক্ৰমে মই চমুকে কৈ থওঁ মেঘালী বুলি এটা এলবাম ওলাইছিলে এই একে 1993তে সেইটো গুৱাহাটীতে উন্মোচন হৈছিলে গুৱাহাটীলৈ আচাজী নিজে আহিছিলে সেই 3 দিন আচাজীৰ লগত আছিলোঁ ব্ৰহ্মপুত্ৰ পাৰলৈ লৈ গৈছোঁ অসমৰ এগৰাকী খুব সম্ভ্ৰান্ত পৰিয়াল শিৱসাগৰৰ তেওঁলোকৰ ঘৰত নি অসমীয়া ভাত খুৱাইছোঁ এই মাছ খুৱাইছোঁ হেৰিয়াত গৈ যে এখন বিখ্যাত হোটেল আছে ৰিহাবাৰীত সেই তাৰপৰা আনিছোঁ এনেকৈ আৰু অসমীয়া চাদৰ মেখেলা পিন্ধিবলৈ হেণ্ডিকৰ ছোৱালী আনি পেলাই শিকাইছোঁ আচাজীক গতিকে এই ধৰণৰ অভিজ্ঞতা সেই পৰিয়ালটো বান্ধ খাই আছিল ভূপেনদাৰ লগত বা ভূপেনদাই তেওঁলোকক বান্ধি পেলাইছিল অসমখন বৰ ভাল পাইছিলে তেওঁলোকে গতিকে সেইখিনি তাৰপিছত সেই মেঘালীত তেওঁ গোৱা এটা গান আছিলে দূৰে দূৰে থাকি নকলা কথা এতিয়া যাবৰ হ'ল দূৰে দূৰে থাকি নকলা কথা এতিয়া যাবৰ হ'ল দূৰে দূৰে থাকি নকলা কথা এতিয়া যাবৰ হ'ল বুকু ভৰি কথা আছিল
অকল বলিউডৰ ছিংগাৰেই নহয়, আমাৰ টলিউড বা কেলকাতাৰো চলচ্চিত্ৰ জগতৰ যিমানবিলাক ডাঙৰ ডাঙৰ গায়ক গায়িকা বা জনপ্ৰিয় গায়ক গায়িকা আছিলে আৰু বম্বেৰ এই শেষৰ প্ৰজন্মৰ যিবিলাক য়াং ৰেপ ছঙৰ যুগৰ যিখিনি ছিংগাৰ ওলাইছে তেওঁলোককো ভূপেন দাই তেওঁৰ গান গোৱাইছে, কিংবদন্তী শিল্পীসকলক লৈ পেলাই চানলৈকে গোৱাইছে। কিয় ছবিখনত তেনেকৈ কেইবাগৰাকীও নৱপ্ৰজন্মৰ গোটেই মুখাক হেমা সৰদেশাই গোটেই মুখাক গোৱাইছে। ভূপেন দাৰ সেইটো বিশ্বাস আছিলে, মানে নতুন প্ৰজন্মৰ প্ৰতি তেওঁ চব জহন্নামে গ'ল সেইটো বিশ্বাস নকৰিছিলে। তেওঁলোকক ভাল বস্তু যদি দিওঁ, মানে এইটো জানুবুৰাই কোৱা কথা, এটা মনষ্টাৰ থাকে আমাৰ কিবা খাব বিচাৰি থাকে, এটা খাবই লাগে মস্তিষ্কটোত। যদি সি ভাল বস্তু পায় ভাল বস্তু খাব, যদি নাপায় সি বেয়া বস্তু হ'লেও খাব, কিন্তু খাবলৈ লাগিবই। গতিকে আমাৰ ইউথ জেনেৰেশ্যনটোকো সিহঁত খুব তৃষ্ণাতুৰ হৈ থাকে, শূন্য হৈ থাকে, সেইটো ফিল আপ কৰিব লাগে আন বস্তুৰে। গতিকে সিহঁতক যদি আমি ভাল বস্তু দিওঁ ভাল বস্তু ল'ব। এতিয়া বুকু হম কৰে খুব 60 নে 62 চনৰ চিনেমা, সেই চিনেমাৰ বুকু হম কৰাটো একেটাই সুৰ। সেই সুৰটো 93 যেতিয়া দিল হুম হুম কৰে হৈছিল, ল'ৰা ছোৱালীবিলাকে কিয় ইমান ভাল পাইছে। এতিয়াও বাংলাদেশৰ তুমি ইউটিউব খুলিলে গম পাবা, নতুন জেনেৰেশ্যন গোটেইবিলাকে পাগল হৈ যায় এই গানটো শুনি পেলাই। আৰু আমাৰ বয়সৰ যিবোৰ মানুহ আছে সিহঁতে কেতিয়াবা সেই গানটোৰ তলত দিয়া কমেণ্টবিলাক বাংলাতে লিখে যে সেইবিলাক আমি ছেলেবেলা থেকে শুনেছিলাম এগুলো গান। ভূপেন দাক ইমান ওপৰত ৰাখে, মানে সাধাৰণ গায়কৰ মাজত নাৰাখি এইটো ওপৰত এজন বিশেষ এটা কণ্ঠ, বিশেষ এটা ব্যক্তিত্ব হয়। আৰু সেই ব্যক্তিত্বই অসমক, অসমীয়া সংগীতক, আনহে নালাগে অসমীয়া সাহিত্যকো সমৃদ্ধ কৰি গৈছে। বিদ্যুৎ কুমাৰ ভূঞা, আপুনি আমাৰ সৈতে ইমানখিনি সময় থাকি ডক্টৰ ভূপেন হাজৰিকা আৰু আশা ভোঁসলে গোৱা অসমীয়া ভাষাৰ, অসমীয়া সুৰৰ অন্য ভাষাৰ গীতৰ বিষয়ে আমাক জনালে। আপোনাক আকৌ লগ পালে এনেধৰণৰ আন কিছু কথা পাতিম। আপোনাক বিদায় সম্ভাষণ জনাই আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা এই খণ্ডটো ইমানতে সামৰিছোঁ। নমস্কাৰ, ধন্যবাদ। बादलों की ओट में चांद छुपा क्यों, होले से वो लेता अंगड़ाइयाँ है क्यों, मुखड़े पे लिखी लिखी है उलझन, जानता है आसमां वो तन्हा है क्यों, बादलों की ओट में चांद छुपा क्यों, होले से वो लेता अंगड़ाइयाँ है क्यों, मुखड़े पे लिखी लिखी है उलझन, जानता है आसमां वो तन्हा है क्यों। सबको यहाँ चले साथ साथ पर छाइयाँ भी क्यों, हो बादलों की ओट में चांद छुपा क्यों, होले से वो लेता अंगड़ाइयाँ है क्यों, मुखड़े पे लिखी लिखी है उलझन, जानता है आसमां वो तन्हा है क्यों। আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ।